ল'ৰা ছোৱালীৰ নাগৰিকত্ব লৈ মাকৰ ওপৰত সদায় নিৰ্ভৰ থাকে। ল'ৰা ছোৱালীৰ নাগৰিকত্ব লৈ মাকৰ ওপৰত সদায় নিৰ্ভৰ থাকে। দেশৰ বিৰোধী নেতাজনৰ এনে উক্তি কিমান গ্ৰহণযোগ্য, কিমান গ্ৰহণযোগ্য? নিজৰ ল'ৰা ছোৱালী বোলে নাগৰিকত্বৰ ক্ষেত্ৰত মাকৰ অধিকাৰ থাকে, মাকৰহে অধিকাৰ থাকে। তেতিয়াহ'লে এইজন কিহৰ পিতৃ হয়, কিহৰ বাপেক? এই ভাৰতবৰ্ষ মাতৃতান্ত্ৰিক দেশ নহয়, এই ভাৰতবৰ্ষ হৈছে পিতৃতান্ত্ৰিক দেশ হয়। এইজনে এটা কাৰণে হৈছে হয়তো এই ল'ৰা ছোৱালী আৰু স্ত্ৰীক বিদেশী কৰি ৰাখিছে, সেইটো হৈছে ভাৰতক ঘিণ কৰে, মানে অসমক ঘিণ কৰে, পৰিচয় দিবলৈ ঘিণ কৰে। ভাৰতবৰ্ষখন যে দুখীয়া দেশ, ইংলেণ্ডখন যে উন্নত দেশ, সেইকাৰণে এইজনে তাৰ নাগৰিকত্ব দি ৰাখিছে। হয়তো ভৱিষ্যতে এইজনে সেই ইংলেণ্ডলৈ গুচি যাব, মানে যেতিয়াই ভাৰতত কোনো কাম নাথাকিব এইজনে সেই সময়তে ইংলেণ্ডলৈ উৰা মাৰিব। আৰু এখিনিয়ে আমাৰ অসমৰ এইজনক, যি নেকি দূৰদৰ্শিতা নাই, অসম প্ৰেম নাই, ভাৰত প্ৰেম নাই, এইজনক অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছে। এয়া কিমান গ্ৰহণযোগ্য বন্ধুসকল, কিমান গ্ৰহণযোগ্য?